এয়া আজি আমি আহি আছোঁ বৰাপানীলৈ শ্বিলঙলৈ। শ্বিলঙত এটা আমাৰ শ্বুটিং আছে, হৃদয় এক বিজ্ঞাপনৰ শ্বুট চলি আছে শ্বিলঙৰ বৰাপানীত। তাৰ কাৰণে আমি ইউনিট আহি আছোঁ এই শ্বুটিঙৰ কাৰণে। গতিকে ব'লকচোন যাওঁ বৰাপানীলৈ। বৰাপানীতনো কেনেকুৱা শ্বুটিং হয়, পৰিৱেশ কেনেকুৱা, তাৰ লোকেশ্যন কেনেকুৱা, এয়া আপোনালোকক মই দেখাই থাকিম। গতিকে আহক আমি বৰাপানীৰ শ্বুটিঙলৈ যাওঁ। এয়া আমি শ্বিলঙৰ একা বেকা ৰাস্তাৰে গৈ আছোঁ। এতিয়াও আমাৰ শ্বুটিং স্থলী পোৱাগৈ নাই। আমি গৈ আছোঁ, ধুনীয়া ধুনীয়া ৰাস্তা। আজি শ্বিলঙৰ পৰিৱেশটো বৰ ধুনীয়া, ক্লাইমেটটো বৰ ধুনীয়া। এয়া মই দেখাই থাকিম। এয়া এটা টাৰ্ণিং লৈছে আমাৰ গাড়ীয়ে, দেখিছেনে কি সুন্দৰকৈ গাড়ীখন গৈ আছে। শ্বিলঙৰ ৰাস্তা পৰিষ্কাৰ। এয়া চাওক, এয়া সেই বৰাপানী লেক, বিখ্যাত শ্বিলঙৰ বৰাপানী লেক। এয়া বৰাপানীত আমি আহি পাইছোঁহি। ইয়াৰ পৰাও আৰু আমি ওপৰলৈ উঠি যাম। আমাৰ লোকেশ্যন ইয়াৰ পৰা আৰু কিছু আগত, গতিকে চাই থাকিব। এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহি আছোঁ। এয়া আমাৰ ইয়াতে ব্ৰেকফাষ্টৰ আয়োজন হৈছে, চলি আছে। এয়া ব্ৰেকফাষ্ট বনাই আছে আমাৰ সকলো ইয়াতে গোট খাইছে। এয়া খোৱাত ব্যস্ত ৰাইজ। এইপিনে এয়া আমাৰ এডি জোন, আমাৰ প্ৰডাকশ্যন মেনেজাৰ পৰঠা বনাই আমাক খুৱাই আছে। বঢ়িয়াকৈ ধুনীয়াকৈ বনাই তেওঁ চব্জিটোও বনাই আনিছে। প্ৰতিমে ধুনীয়া হৈছে চব্জিটো। ময়ো খাইছোঁ। এয়া ব্ৰেকফাষ্ট মই ধুনীয়াকৈ লৈছোঁ। বঢ়িয়া। এয়া আমাৰ মেকআপ চলি আছে। এয়া ডলা, এয়া আমাৰ সোনা মেকআপ আৰ্টিষ্ট। এয়া হৃদয় এক বিজ্ঞাপ ডলা। হাই হাই, কেনেকুৱা খবৰ? মিডল দামৰ কি হয়? ক্ৰাশ ক্ৰাশ ক্ৰাছ ক্ৰাছ মিডল দামৰ ক্ৰাশ হয়। বঢ়িয়া। ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া মেকআপ ল'ম। মেকআপ লোৱাৰ আগতে অকণমান ৰিলেক্স, ধুনীয়া ধুনীয়া জেগা, ধুনীয়া পৰিৱেশত অকণমান ৰিলেক্স কৰি আছোঁ। পাৰিব পৰা কাপোৰ নাই কিবা? পাৰিব পৰা কাপোৰ এনেকৈ পাৰিব পৰা অকণ পাৰিব পাৰি। অঁ, এই ৰুমমেট দুটা উঠাই থওঁ। এইখিনিত কিবা কাহিনী হৈছে নেকি? দেখা বাইদেউহঁতৰ লুকুৱাই দিছে। এই আমাৰ সোণালী অকণমান টাইম এটা খাই থাকে, শুই থাকে। ওখ হৈছে শ্বিলঙলৈ ভাবিছোঁ, ওখ হৈছে চব। আৰু ভাল কথা কি, আজি সোণালীয়ে গাড়ী গৰম কৰি দিলে। সোণালী গাড়ী গৰম কৰিলে, তুমি গাড়ী গৰম কৰিছে। শুইছে কেনেকৈ? বহি আছিলোঁ, বহি পেলাই ঘৰত ধৰি পেলাই আগলৈ যে বহে, একদম ভিৰ ভাৰ জেগা নাই ক'তো, অকণমান জেগাত শুই আছে তেনেকুৱা টাইপ, ধুই পেলাই এনেকৈ কৰি আছে। সকলোৰে একো একোজন পিতৃ মাতৃ আছে, কমতে কৈছিলে যে সকলোৰে একো একোজন পিতৃ মাতৃ। এটা কাম কৰে আপুনি, তাতে খতম কৰি আপুনি ঘূৰিছিল, তাতে ঘূৰিলেতো মানুহ নহয়, এনেকৈ কৈ আছে সকলোৰে একোজন পিতৃ মাতৃ আছে। সকলোৰে একো একোজন পিতৃ মাতৃ আছে। চালে খং উঠাই লাহেকৈ আকৌ ডাউন কৰি পেলাই অলপ। সকলোৰে একো পৰিচয় নাথাকিব পাৰে, কিন্তু সকলোৰে পিতৃ মাতৃ একো একোজন আছে। সকলোবোৰ কাৰোবাৰ নহয় কাৰোবাৰ সন্তান, অনাথ কোনো নহয়। মই ভাবোঁ যে অভিভাৱক নথকা, সংগী নথকা প্ৰতিগৰাকী বুজাই থাকিলোঁ। এই আমাৰ ডাইৰেক্টৰ কংকন ৰাজখোৱা, এই হৃদয় এক বিজ্ঞাপনৰ ডাইৰেক্টৰ।
আৰু চিৰিয়েলখন চলি আছে আজি 100 এপিছড হৈ গৈছে কমপ্লিট। মই নতুনকৈ জইন কৰিছোঁ, ভাল লাগিছে। কাহিনীটো চবেই জানেই, ভাল কাহিনী এটা। মোৰ কেৰেক্টাৰটো অকণমান ব্যতিক্ৰম, ভাল লাগিছে। গতিকে আশা কৰোঁ আহিব লগা এপিছডবিলাক আপোনালোকে আৰু ভাল পাব, চাই থাকিব। এইয়া শ্বিলঙৰ এটা লুংলুঙীয়া সৰু ৰাস্তা, ৰঙা মাটিৰ এটা সৰু ৰাস্তা। ভিউ এয়া দেখিছেনে? এয়া পাইন গছ, শ্বিলঙৰ সেই বিখ্যাত পাইন গছবিলাক। এটা সময়ত আমি এই পাইন এজোপা পাবৰ কাৰণে বৰ হাহাকাৰ কৰিছিলোঁ, বহুত পইচা দি কিনি নিছিলোঁ ঘৰত ৰুবৰ কাৰণে। কিন্তু এতিয়া দেখিছোঁ এইবিলাক ইয়াতে আছে। তেতিয়া শ্বিলং অহাই নাছিলোঁ। শ্বিলঙৰ লখিমপুৰৰ পৰা শ্বিলং বহুত দূৰ হয়, সেইকাৰণে আমাৰ শ্বিলং অহা হোৱা নাছিল। এয়া এবাৰ চাওকচোন, সুন্দৰ এটা পৰিৱেশ। এইয়া বহুত দূৰলৈকে আছে। এইটো এটা ৰাস্তা ধুনীয়া। এতিয়া বতৰটো অকণমান ডাৱৰীয়া হৈছে, বোধহয় বৰষুণ অকণমান আহিব, সেয়াই নিয়ম। এয়া শ্বুট চলি আছে। গৰম পানী লাগিব। এয়া শ্বুটিঙৰ এটা মুহূৰ্ত। আমাৰ এক্ট্ৰেছ দোলা এয়া শ্বট দি আছে বঢ়িয়াকৈ। হাই দোলা, এইফালে এইয়া আমাৰ ৰন্ধা বঢ়া চলি আছে। এইয়া ইয়াতে চিকেন উতলি আছে। চিকেন হৈছে ব্ৰইলাৰ। খানা পিনা, ইয়াতে খানাৰ ব্যৱস্থা হৈ আছে। এইটো আমাৰ অজয়, এই আমাৰ খানা বনাই ধুনীয়াকৈ, আমাক খানা বনাই আমাক চবকে খুৱাই, বৰ ধুনীয়া ৰান্ধে, ই ভাল লাগে। কি কবি ক? ভাল লাগিছেনে? ভাল লাগিছে আহি। অঁ ঠিক আছে। আজি কি হ'ব খানা? আজি চিকেন আছে, দালি ভাত, লগত চালাড আছে। বঢ়িয়া বঢ়িয়া, ঠিক আছে। কিন্তু পিতৃ মাতৃ প্ৰত্যেকৰে একোজন পিতৃ মাতৃ আছে। সকলোবোৰ কাৰোবাৰ নহয় কাৰোবাৰ সন্তান, সকলোবিলাক কাৰোবাৰ নহয় কাৰোবাৰ সন্তান। অনাথ কিন্তু কোনো নহয়, অনাথ কোনো নহয়। এই ধুনীয়া পাইন কেইজোপাৰ লগত ময়ো অকণমান উঠিছোঁ। ময়ো এটা ভিডিঅ' বনাইছোঁ পাইন কেইজোপা কাষত লৈ। সঁচাকৈ ভাল লগা নহয়? বাহ, এই ধুনীয়া ৰাস্তাটোৰে মই গৈ আছোঁ। আজি কিন্তু বতৰটো বৰ ধুনীয়া হৈছে শ্বিলঙৰ, বৰ ধুনীয়া, একদম ফাৰ্ষ্ট ক্লাছ, বঢ়িয়া। Action. এয়া আজি আমাৰ শ্বুটিঙৰ শেষ পৰ্যায় পাইছেহি। ইতিমধ্যে অকণমান সন্ধিয়া নামি আহিছে। আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিম। আজি এই শ্বুটিঙৰ যিখিনি ভিডিঅ' দেখালোঁ, আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আৰু এটা কথা, আজি এই ভিডিঅ'টো কৰোঁতে অকল মইহে কৰিব লগা হ'ল, কাৰণ মোৰ সহধৰ্মিনী আজি মোৰ লগত অহা নাই, কাৰণ চুমৰ আছিল। সেইকাৰণে আজি ভিডিঅ'টো ময়ে কৰিছোঁ। গতিকে আপোনালোকে আগলৈও চাই থাকিব ব্লগছ উইথ বৌমণি। থেংক ইউ।